আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত অষ্ট্ৰেলিয়াত থকা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটসমূহৰ বিষয়ে উল্লেখ কৰা হ'ল। অষ্ট্ৰেলিয়াত বৰ্তমান 20খন ৱৰ্ল্ড হেৰিটেজ সাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। ইয়াৰ ভিতৰত কালচাৰেল সাইট আছে 4খন, নেচাৰেল সাইট আছে 12খন আৰু মিক্স সাইট আছে 4খন। কালচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইটসমূহ অৰ্থাৎ সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ হৈছে অষ্ট্ৰেলিয়ান কনভিক্ট সাইট। এইখন ঠাইক 2010 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। বুছবিন কালচাৰেল লেণ্ডস্কেপ এইখন ঠাইক 2019 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। ৰয়েল এক্সিবিশ্যন বিল্ডিং এণ্ড কাৰ্লটন গাৰ্ডেন্স এইখন ঠাইক 2004 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। সিডনী অপেৰা হাউচক 2007 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। অষ্ট্ৰেলিয়াত থকা ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত নেচাৰেল ৱৰ্ল্ড হেৰিটেজ সাইট অৰ্থাৎ প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ হ'ল অষ্ট্ৰেলিয়ান ফসিল মেমেল সাইট এইখন ঠাইক 1994 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। গণ্ডৱানা ৰেইন ফৰেষ্ট অফ অষ্ট্ৰেলিয়া ইয়াত দুখন সাইট আছে, এখন সাইটক 1986 চনত আৰু আনখনক 1994 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। গ্ৰেট বেৰিয়াৰ ৰিফক 1981 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। গ্ৰেটাৰ ব্লু মাউণ্টেইনছ এৰিয়া এইখন ঠাইক 2000 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। হাৰ্ট এণ্ড মেকডোনাল্ড আইলেণ্ডছ এইখন ঠাইক 1997 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। গাড়ী বা ফ্ৰেজাৰ আইলেণ্ডছ এইখন ঠাইক 1992 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। লৰ্ড হোৱে আইলেণ্ডছ গ্ৰুপ এইখন ঠাইক 1982 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। মেকৱাৰী আইলেণ্ডছ এইখন ঠাইক 1997 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। নিগালু কষ্টক 2011 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। পুৰ্নুলুলু নেশ্যনেল পাৰ্ক এইখন ঠাইক 2003 বৰ্ষত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। শাৰ্ক বে ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়া এইখন ঠাইক 1991 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। ৱেট ট্ৰপিক্স অফ কুইন্সলেণ্ড এইখন ঠাইক 1988 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। অষ্ট্ৰেলিয়াত থকা মিশ্ৰিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ মিক্সড ৱৰ্ল্ড হেৰিটেজ সাইটসমূহ হ'ল কাকাডু নেশ্যনেল পাৰ্কত 3খন সাইট আছে। এখন সাইটক 1981 চনত, এখনক 1987 চনত আৰু এখনক 1992 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। টাছমেনিয়ান ৱাইল্ডাৰনেছ ইয়াতো দুখন সাইট আছে, এখন সাইটক 1982 চনত, এখন সাইটক 1989 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। উলুৰু কাটা জুটা নেশ্যনেল পাৰ্ক ইয়াতো দুখন সাইট আছে, এখন সাইটক 1987 চনত আৰু এখন সাইটক 1994 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। ৱাইলাণ্ডাৰ লেকছ ৰিজন এইখন ঠাইক 1981 চনত ৱৰ্ল্ড হেৰিটেজ সাইটৰ তালিকাভুক্ত কৰা হৈছিল। এইকেইখনে হ'ল অষ্ট্ৰেলিয়াত থকা ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত ৱৰ্ল্ড হেৰিটেজ সাইট। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।